আজি আমি এটা নতুন পাঠ পঢ়িম অষ্টাদশ অধ্যায়ৰ আৰু অষ্টাদশ অধ্যায়টো কি আছে নগৰৰ ধাৰণা। নগৰৰ ধাৰণা পাঠটোতে আচলতে গোটেই কথাখিনি আছে। এখন নগৰ সাধাৰণতে কেনেকুৱা ধৰণৰ হ'ব পাৰে বা এখন নগৰৰ সৃষ্টি কেনেধৰণে হ'ব পাৰে এই কথাখিনি তোমালোকে পাঠত পঢ়িবলৈ পাবা। এতিয়া তোমালোকে সাধাৰণতে নগৰ বুলি ক'লে আমি সৰুৰ পৰাই নগৰৰ বিষয়ে কিছুমান তোমালোকক ছাৰ বাইদেউসকলেও বা ঘৰত মা দেউতাসকলেও ধৰা নগৰ মানে কি হয় তোমালোকক হয়তো সৰু সুৰাকৈ কিছুমান কথা বুজাই দিছে। আৰু তোমালোকক আগৰ পাঠবোৰ পঢ়াই আহোঁতেও দুই এক উদাহৰণ দিওঁতে ময়ো নগৰৰ কথা তোমালোকক কৈছিলোঁ। তথাপিও আমি যিহেতু পাঠটো নগৰ ধাৰণাৰ বিষয়ে আছে, তথাপিতো আমি জানিব লাগিব যে নগৰ মানেনো কি। এতিয়া নগৰ মানে হৈছে এনেকুৱা এখন ঠাই য'ত গাড়ী মটৰ যাতায়াত, বাট পথ, বেংক, বিজুলী, বজাৰ, স্বাস্থ্যসেৱা, শিক্ষা দীক্ষা আদি সকলো ক্ষেত্ৰতে কি হৈ থাকে, সেই ঠাইখনত সুবিধা হৈ থাকে। আৰু তেনেকুৱা ঠাইখনকে কি বুলি কোৱা হয়, সাধাৰণতে নগৰ বুলি কোৱা হয়। মই এটা কথা কওঁ দেই, মই যেতিয়া পাঠটো তোমালোকে ভিডিঅ'টো চাইছা হয়, কিন্তু ভিডিঅ'টো চাওঁতে তোমালোকে কিতাপখন মেলি পাঠটো উলিয়াই ল'বা, তেতিয়া তোমালোকৰ বুজিবলৈ ভাল হ'ব। আমি জানো যে আমাৰ ভাৰতবৰ্ষ এখন কি হয়, কৃষিপ্ৰধান দেশ। আৰু এই কৃষিপ্ৰধান দেশত সাধাৰণতে কি হয় জানানে, সেই কৃষিপ্ৰধান দেশত মানে অধিকাংশ মানুহে কি হৈ থাকে, কৃষিৰ লগত জড়িত হৈ থাকে। পৃথিৱীৰ আন যিবোৰ উন্নত দেশ আছে, উন্নত দেশ আৰু অনুন্নত দেশৰ কথা তোমালোকক বুজোৱা হৈছিলে আগৰ পাঠত, আৰু এতিয়া মই বুজাই নাথাকোঁ। এই তোমালোকৰ কিতাপত ভাৰত দিয়া আছে যে ভাৰতবৰ্ষত প্ৰতি 100জন মানুহৰ ভিতৰত 70জন মানুহে গাঁৱত বাস কৰে আৰু বাকী 30জনহে নগৰত বাস কৰে। কিন্তু যিবোৰ উন্নত দেশ আছে, যেনে ধৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, জাপান, তেনেকুৱা উন্নত দেশবোৰত কি হয়, 100জনৰ ভিতৰত কিন্তু 76জন মানুহে ক'ত বাস কৰে, নগৰতে বাস কৰে। এতিয়া আমি এইটো পৃষ্ঠালৈ যাওঁ। এইটো পৃষ্ঠাত কি আছে চাওঁ। এইটো পৃষ্ঠাৰ এইডোখৰত তোমালোকক কি কৈছে চোৱা। সাধাৰণতে নগৰত বাস কৰা লোকসকলে গাঁৱৰ মানুহৰ তুলনাত কি হয়, অধিক সা সুবিধা লাভ কৰে। কেলৈ সা সুবিধা লাভ কৰে? কাৰণ নগৰত সা সুবিধাবোৰ বেছি। যাতায়াতৰ ক্ষেত্ৰতেই হওক বা যোগাযোগৰ ক্ষেত্ৰতেই হওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক, চিকিৎসাৰ ক্ষেত্ৰতেই হওক, মানে সকলো ফালৰ পৰাই নগৰত কি হয়, সুবিধা থাকে। তাৰপিছতে আছে ভাৰতবৰ্ষত অধিক সা সুবিধা থকা উন্নত নগৰৰ সংখ্যা 300খনমানহে হ'ব। যিহেতু 300খনমানহে হ'ব বুলি দিছে, খনমানহে হ'ব, তাৰমানে নিৰ্দিষ্ট নহয়, বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে। কম বাৰু নহয়, যিহেতু আজিকালি সকলো ফালৰ পৰাই আমাৰ ভাৰতবৰ্ষখনো কি হৈছে, লাহে লাহে উন্নত হৈ পৰিছে। গতিকে নগৰৰ সংখ্যাও 300তকৈ অধিক হ'ব। আনুমানিক, মানে এইটো হিচাপ আনুমানিক। যেতিয়া চেঞ্চাছ কৰে তেতিয়া ওলাই পৰে বাৰু, কিন্তু এখনমানহে হ'ব বুলি যিহেতু দিছে, গতিকে এইটো আমি আনুমানিক বুলি ধৰি ল'ম। এই নগৰসমূহৰ ভিতৰত কলকাতা, মুম্বাই, দিল্লী, চেন্নাই এই 4খন মহানগৰক বিশেষ মৰ্যাদাসম্পন্ন নগৰ, যাক ইংৰাজীত কি বুলি কোৱা হয়, মেট্ৰ'পলিটান চিটি বুলি ধৰা হয়। এতিয়া মেট্ৰ'পলিটান চিটি বুলি এইকেইখনক কেলৈ কৈছে বাৰু? কলকাতা, মুম্বাই, দিল্লী, চেন্নাই মেট্ৰ'পলিটান চিটি বুলি কেলৈ কোৱা হৈছে? কাৰণ এই যিকেইখন নগৰ, সেই নগৰকেইখনত কি হয় জানানে, সকলো ফালৰ পৰাই সুবিধা বেছি। আৰু এই নগৰকেইখনত কি হয়, 10 লাখতকৈ অধিক জনসংখ্যা আছে। প্ৰত্যেকখনতে, কলকাতা হওক, মুম্বাই হওক, দিল্লী হওক, চেন্নাই হওক, প্ৰত্যেকখনতে 10 লাখতকৈ অধিক জনসংখ্যা আছে। ইয়াৰ উপৰিও কি হয়, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আমাৰ গোটেই ভাৰতৰ নগৰসমূহৰ তুলনাত এই নগৰকেইখন কি হয়, অধিক চহকী। অত্যাধুনিক সা সুবিধা আছে। তথাপি তাৰোপৰি কি হয়, মেট্ৰ' ৰেল চলে ইয়াত, উৰণীয়া সেতু আছে, হয়নে? ইয়াত যিবোৰ অট্টালিকা আছে, আৱাসগৃহ আছে, এই সকলোবোৰ কি হয়, বহুত অত্যাধুনিক সা সুবিধা থকা, বহুত উন্নত সা সুবিধা থকা তোমাৰ ডাঙৰ ডাঙৰ অট্টালিকা আছে ইয়াত, আৰু দেখিবলৈও বহুত ধুনীয়া। আৰু যেতিয়া মানুহে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কি হয়, আমাৰ এই নগৰকেইখন, ভাৰতৰ এই নগৰকেইখন কি হয়, আমাৰ ভাৰতৰ বাকীবোৰ যিবোৰ নগৰ আছে, সেই নগৰবোৰৰ তুলনাত বহুত উন্নত। সেইবাবে এই নগৰসমূহক কি বুলি কোৱা হয়, বিশেষ মৰ্যাদাসম্পন্ন নগৰ, যাক আমি ইংৰাজীত মেট্ৰ'পলিটান চিটি বুলি ক'ব পাৰোঁ। আমাৰ উত্তৰ পূব ভাৰতৰ যিমানকেইখন ৰাজ্য আছে, সেই ৰাজ্যকেইখনৰ ভিতৰত বাকীবোৰ ৰাজ্য, আমাৰ অসমৰ বাহিৰে বাকীবোৰ ৰাজ্য অধিকাংশই পাহাৰীয়া। আৰু আমাৰ অসমত কি হয়, সমভূমিৰ পৰিমাণ কি হয়, বেছি। আৰু সেয়েহে আমাৰ অসমতে কি হয়, এই আটাইকেইখন ৰাজ্যৰ
মানে সা সুবিধাবোৰ অধিকভাৱে আমাৰ অসমৰ এই গুৱাহাটী নগৰখনতে পোৱা যায়। আমাৰ অসমৰ গুৱাহাটী নগৰখন ক'ত আছে বাৰু? কামৰূপত আছে নে? কামৰূপ মেট্ৰ'ত আছে। উত্তৰ পূব ভাৰতৰ 8খন ৰাজ্যৰ ভিতৰত অসমতেই নগৰ চহৰৰ সংখ্যা কি হয়? আটাইতকৈ বেছি। কি কাৰণে বেছি? মই ক'লোৱেই নহয় অলপ আগতে, কি হয়? সমভূমিৰ পৰিমাণটো বেছি। পাহাৰীয়া ঠাইত কি হয় জানানে? খুব ভূমিস্খলন হয় বা বৰষুণৰ মাত্ৰা বেছি হয়। অৱশ্যে বিশেষকৈ কি হয় জানানে? ভূমিস্খলনটো যে বেছিকৈ হয়, সেইবাবে মানুহে কি হয় সুন্দৰভাৱে অট্টালিকা সাজিব নোৱাৰে বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, বাট পথৰ ক্ষেত্ৰতে হওক, বিদ্যুতৰ ক্ষেত্ৰতে হওক, সকলো ফালৰ পৰাই কি হয়? অসুবিধা হয়। বিশেষকৈ ইয়াত মানে যদিও বহুতো অসুবিধা আছে, বিশেষকৈ কি হয়? ভূমিস্খলনৰ কাৰণেহে এই ঠাইবোৰ উন্নত হ'ব পৰা নাই। ইয়াৰ উপৰি আৰু এটা কথা কৈছে চোৱা, মই কোৱা কথাটোৰ উপৰিও বাৰু মই কোৱা কথাখিনি ইয়াৰ লগত ধৰা যুক্তি থকাই। পাহাৰীয়া যিকেইখন ৰাজ্য আছে, সেই ৰাজ্যকেইখনত কি হয়? যাতায়াত যোগাযোগ আদিৰ উন্নত ব্যৱস্থা নাথাকে বুলি মই ক'লোৱেই। নাথাকাৰ বাবে কি হয়? শিল্প উদ্যোগ গঢ়াৰ বাবে প্ৰয়োজনীয় যি কেঁচামাল লাগে, প্ৰাকৃতিক বস্তু লাগে, সেই মানে উদ্যোগসমূহ গঢ়িবলৈ যিবোৰ ধৰা প্ৰাকৃতিক বস্তু মানে কেঁচামাল লাগে, সেইবোৰ পৰ্যাপ্ত পৰিমাণে পোৱাত কি হয়? অসুবিধাৰ সৃষ্টি হয়। সেইবাবে কি হয়? এই ৰাজ্যকেইখনত অসমৰ বাহিৰে বাকী আন ৰাজ্যকেইখনত কি হয়? নগৰ চহৰ বৰ্তমানেও গঢ়ি উঠা নাই। কিন্তু সৰু সৰুকৈ নগৰ দুই এখন গঢ়ি উঠিছে, যাক আমি কি হয়? সেই ৰাজ্যকেইখনৰ ৰাজধানী হিচাপে পৰিচিত বুলি জানো। আৰু সেইবাবে কি হয়? এই পাহাৰীয়া ৰাজ্যকেইখনৰ যি অৰ্থনৈতিক কাৰ্য বা অৰ্থনৈতিক উন্নতি, সেই ক্ষেত্ৰত কি হৈ আছে? এই পাহাৰীয়া ৰাজ্যকেইখন কি হৈছে? সীমিত পৰিমাণেহে আগবাঢ়িব। সেই পাহাৰীয়া ৰাজ্যকেইখন হৈছে মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল আৰু ছিকিম। আৰু মই কৈছোঁৱেই যে যিকেইখন সৰু সৰু নগৰ হিচাপে গঢ়ি উঠিছে, তাকে এই ৰাজ্যকেইখনৰ ৰাজধানী হিচাপে গঢ় দিয়া হৈছে। যেনে মেঘালয়ৰ ৰাজধানী শ্বিলং। শ্বিলং এখন সৰুকৈ হ'লেও এখন চহৰ। মণিপুৰৰ ৰাজধানী ইম্ফলো এখন চহৰ। ঠিক তেনেদৰে মিজোৰামৰ আইজলো এখন চহৰ, ত্ৰিপুৰাৰ আগৰতলা এখন চহৰ, অৰুণাচলৰ ইটানগৰ চহৰ আৰু ছিকিমৰ গেংটক এখন চহৰ। এতিয়া আমি জানিম যে এখন নগৰ চহৰনো কিদৰে গঢ়ি উঠে। নগৰ চহৰ এখন আচলতে অতীতৰ পৰা নাছিলে। নগৰ চহৰ এখন গঢ়ি উঠিবলৈ কিছুমান কাৰণ লাগে আচলতে, আৰু সেই কাৰণসমূহৰ বিষয়ে আমি এতিয়া জানিম। এতিয়া তোমালোকে যদি উদাহৰণ হিচাপে ধৰা কোনো এখন ঠাইত কি হয়? সৰহ পৰিমাণত কি আছে? ধৰা খনিজ পদাৰ্থ আছে, আৰু সেই খনিজ পদাৰ্থবোৰ থকাৰ বাবে আচলতে এটা উদ্যোগ স্থাপন হৈছে। কিন্তু কি কাৰণে এটা উদ্যোগ স্থাপন হৈছে? কিয়নো খনিজ পদাৰ্থবোৰ কি হয় জানানে? মাটিৰ তলৰ পৰা খান্দি উলিয়াই বিশুদ্ধ কৰি আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। সেইবুলি যধে মধেতো খনিজ পদাৰ্থ কি হয়? আমি খান্দিব নোৱাৰোঁ, আৰু সকলো ঠাইতে খনিজ পদাৰ্থ পোৱাও নাযায়। কিছুমান নিৰ্দিষ্ট ঠাইতহে কি হয়? খনিজ পদাৰ্থসমূহ পোৱা যায়। তেতিয়া সেই খনিজ পদাৰ্থবোৰ যেতিয়া খনিজ পদাৰ্থ কোনো ঠাইত থকা ধৰা প্ৰমাণ পোৱা যায়, তেতিয়া কি হয়? মানুহে সেই খনিজ পদাৰ্থবোৰ খান্দি উলিয়াবৰ বাবে এটা বৃহৎ উদ্যোগ স্থাপন কৰে। আৰু সেই উদ্যোগসমূহত কাম কৰিবৰ বাবে কি হয়? বিভিন্ন ধৰণৰ মানুহৰ প্ৰয়োজন হয়। আৰু সেই যিবিলাক মানুহে ধৰা উদ্যোগত কাম কৰিবলৈ আহে বা চাকৰি পায়, আৰু ধৰা উদ্যোগটোত তেওঁলোকে চাকৰি কৰিবলৈ অহা মানুহে কি হয়? সেই উদ্যোগটোৰ আশে-পাশে, উদ্যোগটোৰ ওচৰতে কি হয়? বসতি মানে কি আৰু থাকিবলৈ লয়। কাৰণ তেওঁলোকে যদি এতিয়া ধৰি লোৱা যেনিবা তেওঁলোকে ধৰা আমাৰ শিৱসাগৰত ধৰা এটা খনিজ পদাৰ্থ বেছিকৈ পোৱা যায়, কিন্তু মানুহজন ধৰা যিজন মানুহক ধৰা মতা হ'ল, অৱশ্যে সকলো মানুহকে এইবিলাকত ধৰা কাম কৰিবলৈ, এই উদ্যোগসমূহত কাম কৰিবলৈতো মাতিব নোৱাৰে, হয়নে? যিবিলাক ব্যক্তি বা যিবিলাক মানুহ ধৰা অৰ্হতা সম্পন্ন, মানে যিবিলাক মানুহ যোগ্য এই কামটোৰ কাৰণে, সেইবিলাক মানুহকে কি হয়? সেই উদ্যোগসমূহত মানে চাকৰিৰ বাবে তেওঁলোকক নিয়োগ কৰা হয়।
ধৰি লোৱা আমাৰ শিৱসাগৰত এটা উদ্যোগ আছে খনিজ পদাৰ্থৰ, সেই উদ্যোগত কাম কৰিবলৈ ধৰা এজন মানুহ, গুৱাহাটীৰ এজন মানুহক ধৰা চাকৰি দিয়া হ'ল। সেই গুৱাহাটীৰ মানুহজনে আকৌ ঘৰৰ পৰা সদায় অহা যোৱা কৰিব নি? তেওঁতো অহা যোৱা কৰিব নোৱাৰে, কাৰণ ইমান দূৰ অহা যোৱা কৰোঁতে তেওঁ যিকেইটা পইচা পায় বা তেওঁ পইচা লৈ আচলতে মূল কথাও নহয়, যিহেতু তেওঁ কষ্টও হ'ব, আৰু সেই যিহেতু কষ্টটো তেওঁ কম হয় আৰু তেওঁ পইচা খৰচো যিহেতু কম হয়, গতিকে তেওঁ কি কৰে, কি কৰিব, তেওঁ সেই উদ্যোগটোৰ আশে পাশে বা ওচৰতে তেওঁ কি কৰিব, থাকিবলৈ সুবিধা কৰি ল'ব। সেই মানুহজন যেতিয়া সেই উদ্যোগৰ আশে পাশে থাকিবলৈ ল'লে, সেই মানুহজনৰ ধৰা প্ৰয়োজনীয় বিভিন্ন ধৰণৰ বস্তু মানে প্ৰয়োজন হ'ল, ধৰা বিভিন্ন ধৰণৰ বস্তু দৰকাৰ হ'ল, তেওঁ সেই বস্তু ক'ত পাব? সেই বস্তুটো তেওঁ দোকানৰ পৰা কিনিব লাগিব ন। তেওঁ সেই দোকান, তাৰপৰা যিহেতু সেই ব্যক্তিজনৰ বস্তুৰ প্ৰয়োজন হোৱা দোকানবোৰ লাহে লাহে কি হ'ল, সেই উদ্যোগৰ আশে পাশে কি হ'ল, মানে গঢ়ি উঠিলে লাহে লাহে। আৰু সেই দোকান পোহাৰ লগে লগে কি হ'ল, বজাৰ এখনৰ সৃষ্টি হৈ গ'ল। ইয়াৰ লগে লগে বিভিন্ন অৰ্থনৈতিক কাৰ্য কৰা লোকৰো কি হ'ল, প্ৰয়োজন হ'ল। আৰু সেই অৰ্থনৈতিক কাৰ্য কৰা মানুহৰ কি হ'ল, সেই ঠাইটোত মানে সমাগম মানে কি, মানুহবোৰ সৰহ হ'বলৈ ধৰিলে, গোট খাবলৈ ধৰিলে। তদুপৰি দূৰ দূৰণিত থকা ধৰা সেই ব্যক্তিজনৰ, দূৰ দূৰণিত থকা তেওঁলোকৰ বংশ পৰিয়ালৰ লগত যোগাযোগ স্থাপনৰ বাবে, অহা যোৱা কৰিবৰ বাবে বা তেওঁৰ লগত সম্পৰ্ক ৰাখিবৰ কাৰণে কি হ'ল, সেই যোগাযোগ মাধ্যমৰো কি হ'ল, লাহে লাহে উন্নতি হ'ল। ফলত কি হ'ল, ঠাইখন এখন ব্যস্ততাপূৰ্ণ নগৰলৈ ৰূপান্তৰিত হ'ল। সকলো মানে ব্যস্তই হৈ থাকে, কোনো কাৰো কথালৈ কাণ দিবলৈ কাৰো মানে সময় নাথাকে। সকলোৱে নিজৰ নিজৰ ব্যৱসায় বাণিজ্যত মন দিয়ে। বজাৰৰ বেপাৰীয়ে বা নিজৰ ব্যৱসায় কিদৰে আগবঢ়াই নিব লাগে, নিজৰ বেপাৰ কিদৰে আগবঢ়াই নিব লাগে, সেইবিলাকত সকলোৱে ধ্যান দিবলৈ ধৰিলে। বা যোগাযোগৰ ক্ষেত্ৰত জড়িত থকা লোকসকলেও নিজৰ যোগাযোগৰ ক্ষেত্ৰখন কিদৰে আগবঢ়াই নিব পাৰি বা উন্নত কৰিব পাৰি, সেইবোৰ ক্ষেত্ৰত মন দিবলৈ ধৰিলে। তেনেদৰে থাকোঁতে এইবোৰ বস্তু এটা সময়ত কি হয়, এখন উন্নত ব্যস্ততাপূৰ্ণ চহৰলৈ ৰূপান্তৰিত হয়। আচলতে এইবোৰ বস্তু কি হয় জানানে, মানে খুব কম সময়তে হোৱা বস্তু নহয়। এইবোৰ এনেকুৱা এখন চহৰ গঢ়ি উঠিবৰ বাবে তোমালোকক হয়তো তোমালোকে ভাবিছা, যিহেতু মই কথাখিনি কৈ আছোঁ, যে তেনেদৰে ব্যক্তি এজন এটা উদ্যোগ গঢ়ি উঠাৰ লগে লগে ধৰা খুব বেছি এমাহ বা 20 দিন 10 দিনৰ ভিতৰতে এখন চহৰ গঢ়ি উঠিব, এইটো সম্ভৱ নহয়, বুজিলানে? কাৰণ এখন চহৰ গঢ়ি উঠিবলৈ এবছৰ, 2 বছৰ, 10 বছৰো লাগি যাব পাৰে। বাৰু, আমি এতিয়া এটা কাৰণ পালোঁ, যদি কোনো এখন ঠাইত সৰহ পৰিমাণৰ খনিজ পদাৰ্থ পোৱা যায় আৰু তাক কেন্দ্ৰ কৰি যেতিয়া এটা বৃহৎ উদ্যোগ স্থাপন হয়, আৰু সেই বৃহৎ উদ্যোগত কাম কৰিবৰ বাবে যেতিয়া মানুহ নিয়োগ কৰা হয়, আৰু সেই মানুহ নিয়োগ কৰাৰ পাছত সেই মানুহৰ বিভিন্ন প্ৰয়োজনীয় সা সুবিধাৰ বাবে ব্যৱসায় বাণিজ্যকে ধৰি বজাৰ গঢ়ি উঠে, যোগাযোগ মাধ্যম গঢ়ি উঠে, তেতিয়াই কি হয়, এখন চহৰ গঢ়ি উঠে। আজি আমি এটা কাৰণতে সামৰিছোঁ, কাৰণ ভিডিঅ'টো যথেষ্ট দীঘল হৈছে। ইয়াৰ পাছত আছে তোমালোকৰ আৰু বিভিন্ন ধৰণৰ কাৰণ, সেই কাৰণসমূহ আমি ইয়াৰ পিছৰ ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম।